আমাৰ জনাৰ্দন প্ৰভু ডাঙৰীয়াই তেখেতৰ ভাষণত উল্লেখ কৰিছে যে 2009 চনত মই বাংগালুৰত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ। তেতিয়া মোক কোনোবাই পৰামৰ্শ দিছিলে যে আপুনি এবাৰ বাংগালুৰৰ ইস্কন মন্দিৰটো চাই আহিব, দৰ্শন কৰি আহিব, চালে মনটো ভাল লাগিব। মই যেতিয়া মন্দিৰলৈ গৈছিলোঁ তেতিয়া অসমৰ মই শিক্ষামন্ত্ৰী আছিলোঁ। মন্দিৰৰ বিষয়ববীয়াসকলে মোক ওচৰতে চলি থকা কিটচেন এটা বা পাকঘৰ এটালৈকে লৈ গৈছিলে। সেই পাকঘৰটোত 2009 চনতে তাতে স্কুলৰ ল'ৰা ছোৱালীৰ বাবে মধ্যাহ্ন আহাৰ বনোৱা হৈছিলে আৰু সেই মধ্যাহ্ন আহাৰ তেওঁলোকে বাংগালুৰৰ বিভিন্ন স্কুলত ঠিক সময়তে বিতৰণ কৰিছিলে আৰু চৰকাৰে যিখিনি বস্তুৰ যোগান ধৰে তাৰ লগত তেওঁলোকে ইয়াক আৰু ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য নিৰ্মাণ কৰে। মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা অসমত কৰিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে আমাৰ ডাটা বহুত নহয়, কাৰণ চৰকাৰে যিমান পুঁজি দিয়ে তাৰ তুলনাত আমি আৰু নতুনকৈ আমাৰ ফালৰ পৰাও খৰচ কৰিব লাগে। সেইকাৰণে আমি অসমত যোৱাৰ কথা এতিয়াও ভবা নাই। কিন্তু মই তেওঁলোকক বহুখিনি জোৰ দিলোঁ আৰু এটা সময়ত তেওঁলোকে মোক কৈছিলে যে আমি অসমত আহি এই চেণ্ট্ৰেলাইজ কিটচেন বা মধ্যাহ্ন ভোজন যোজনাৰ কাম আমি হাতত ল'ম। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজো। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু যেনেকে কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মনটোত লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি
সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो एलपी एमई के लिए आमी सरकारे एजन छात्र छात्रीर कारणे एलपीत 6 टका एमईत आमी 10 टका दिउ किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ जिखिनि अतिरिक्त লাগিব সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रई तेलुके निजाকৈ संग्रह करिब सरकारों टका और आमार टका दुईटाई लग लगी आमी रातिपुआ याते स्कूल आरम्भ होवार आगे आगे गुटेई नलबारी जिलात जिमान लड़ा छुवाली आछे अलप अलप बास्का और तामुलपुर यात जोग हबो टोटल ये किचन का कैपेसिटी कितना है कितना स्टूडेंट के लिए 25,000 25,000 लड़ा छुवालीर खोआ बस्तु मध्याह्न आहार आमी इयाते बनाई लम आरो इयार परा गाड़ी दिए जिफाले जी गाड़ी डायरेक्शन आछे সেই गाड़ी दी रातिपुवाई खोआटो लई जाबो आरो एक्जेक्ट टाइमत स्कूलखনত गई खोआटो गई पाबो एतिया कोनोबाई कबो आमार कर्मी आछे मध्याह्न भोजन बनवा आमार रांधनी आछे तेलुकर चाकरितो जाबोगৈ नेকি तेलुकर चाकरि ना जाय तेलुके आगते बनाइसिले एतिया बिलाब तेलुकर बनुवा कामतो नहुआ হৈ যাব तेलुके बिलनी हिसापे निजर कामतो करि থাকিব अर्थात रातिपुवा याते खोआ बस्तु যাব आमार मध्याह्न भोजन योजना रांधनी बाइदসকলে लड़ा छुवाली केटाक बिलाई দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু লৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে শাক সবজি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে এতিয়া প্ৰধান শিক্ষকসকলেও হিসাব নিকাছৰ মাজত পৰিব নালাগে कारण यार प्राय आमी खोआटो पठाई दिम आरो तेलुकर एटा अतिरिक्त दायित्वर परा मुक्ति पाब तार फलत तेलुके सदाय लड़ा छुवालीर विद्यायतनिक काम करात बेसिकै सुविधा पाब यार लगते आपनालोके एटा कथा जानिब जे रातिपुवा यात किटचेनटोत 25,000 लड़ा छुवालीर कारणे आमी बनाई दिलो दिनटोतो किटचेनटो खाली হৈ থাকিব आमी केतियाबा केतियाबा गुवाहाटी मेडिकल कलेजत खोआ बस्तु पठाब लागे आमी एखेतসকলক कौ गुवाहाटी जे आपनालोके बनाई दिब यदि सरकारों किबा मीटिंग आदि थाके तातो आमी तेखेतসকলক कौ आपनालोके बनाई दिब आरो केतियाबा केतियाबा कोनोबाई निजर जन्मदिনত निजर आन समयत तेलुके मेडिकलत बा आन जागात बा भोग आदि दिब खोजे खोआ बस्तु दिब खोजे एखेतসকলক কলেই তেওঁলোকে তেনেকুৱা খা সুবিধাখিনিও কৰি দিব ইয়াৰ লগতে আজি যদি বানপানী হৈছে ৰিলিফ কেম্পত আমি আহিছো ৰাতি ৰাতি ডিসি সকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে কিন্তু মানুহটো কেম্পত আহিয়ে গল মানুহকটো খোৱা বস্তু দিব লাগে আমি কামৰূপ জিলাত ৰিলিফ কেম্প হলে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিও তেতিয়াহলে তেওলুকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয় জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব হেনেকুৱা ধৰণৰ সহায় তেওলুকে আগুৱাই লৈ গৈ থাকিব আৰু তেওলুকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব ইয়াৰ লগতে হৰে কৃষ্ণ ফাউণ্ডেশ্যন अक्षय पात्रई किटचेन चलाब हरे कृष्ण फाउंडेशने आपनालोকক कृष्णर महिमार उपरतो तेलुके बेलेग करी मंदिर बा निर्माण करी आपनालोकर এই অঞ্চলটোত
এটা আধ্যাত্মিক পৰিৱেশৰো তেওঁলোকে সৃষ্টি কৰিব সেই কামটো তেখেতসকলে নিজে কৰিব তাৰ লগত চৰকাৰ জড়িত হৈ নাথাকে এটো তেওঁলোকৰ নিজৰ প্ৰচেষ্টা হ'ব